নমস্কাৰ, মোৰ নাম বৰ্ণালী বড়ো। মই মানাছ লেণ্ডস্কেপৰ পৰা আহিছোঁ। মই ইয়াত আমাৰ মানাছৰ যিখিনি বস্তু প্ৰডাক্ট ব্যৱহাৰ কৰা হয়, যিখিনি বস্তু প্ৰডাকশ্যন কৰা হয়, এইখিনি ইয়ালৈ লৈ আহিছোঁ। বিহুৱান আনিছোঁ আৰু শ্বল, এইটো গামোচা আমি 4 বিধৰ আনিছোঁ আৰু টিকল আনিছোঁ কিং চিলি, ইয়াতে 11 এপল, টাৰ্মাৰিক আছে, টাৰ্মাৰিক ড্ৰাই আছে, জেলি, এয়া কিং চিলি হয়, এইটো লেমন পিকল, এইটো ইণ্ডিয়ান অলিভৰ, এইটো জেকফ্ৰুট পিকল। এইখিনি আমাৰ গাঁৱৰ যিখিনি মহিলাসকল আছে, আগতে মানে জংঘলত খৰি আনিব যোৱা আছিলে, ইহঁতে এতিয়া গামোচা বয়ে, আচাৰ বনাই, এইবিলাক বনাই জীৱন নিৰ্বাহ কৰে। এইখিনি কৰাৰ কাৰণে আৰাইনকৰ পৰা যথেষ্টখিনি ইনস্পিৰেশ্যন পাইছে। তেওঁলোকক বহুতখিনি হেল্প কৰিছে আৰু যিখিনি নিজে কৰিব নোৱাৰে, নিজে কিনিব নোৱাৰে, আৰাইনকে যথেষ্টখিনি সহায় কৰিছে। এইখিনি কৰি তেওঁলোকে ফৰেষ্টত যিখিনি সোমাই কেনে নিজৰ জীৱন নিৰ্বাহ কৰা আছিল, এইখিনি মানে এতিয়া ফৰেষ্টত সোমাবলগীয়া নহয়। মোৰ নাম আঞ্জুমা বেগম। মই লাওখোৱা বৰা চাপৰিৰ পৰা আহিছোঁ। মই ইয়াত ৱাটাৰ হাইচিনৰ হস্তশিল্প সামগ্ৰী লৈ আহিছোঁ। মই এইটো 2018 চনত আৰু এতিয়া মই মাষ্টাৰ ট্ৰেইনাৰ হিচাপে কাম কৰি আছোঁ। এতিয়া মোৰ লগত প্ৰায় 30-40 গৰাকী মানুহ কাম কৰি আছে। আমি এইটো কৰি পেলাই উপকৃত হৈছোঁ। প্লাছ আমাৰ এইটো শিকাৰ আৰু এটা কাৰণ আছে। আমাৰ যিটো বনাঞ্চল আছে, সেই বনাঞ্চলৰ দাঁতিকাষৰীয়া মানুহখিনি এইটো কাম কৰাৰ পিছত মানুহখিনিয়ে এতিয়া জংঘলত যোৱাটো বন্ধ হৈছে। এতিয়া মানুহখিনি জংঘলত নাযায়, এতিয়া ঘৰতে বহি এইখিনি বস্তু বনাই বিক্ৰী কৰি আছে আৰু তেওঁলোকে পইচা ইনকাম কৰি আছে। মই এইটো প্ৰথম প্ৰাইভেট শিকিছিলোঁ, তাৰপিছত আৰণ্যকৰ মানুহে মোক সুবিধা দিছিলে। মই আৰণ্যকৰ ফালৰ পৰাও অলপ সহায় পাই তাতো মই অলপখিনি শিকিছোঁ। এতিয়া আমি বহুত ধৰণৰ বস্তু বনাই আছোঁ আৰু এইখিনি আমি এতিয়া বাহিৰত নিদিওঁ, আমি ওচৰে পাজৰে বিক্ৰী কৰি আছোঁ। কাজিৰঙাতো দিছোঁ, গুৱাহাটীতো দিছোঁ, লাওখোৱাতো দিছোঁ, তেনেকৈ আমি এতিয়া এইখিনি বিক্ৰী কৰি আছোঁ। নমস্কাৰ, মোৰ নাম ৰেখা। মই আজন উকুম পাণবাৰীৰ পৰা আহিছোঁ। আৰণ্যকে মাতিলে আমাক ইয়াতে এটা ফেষ্টিভেল হৈ আছে। ফেষ্টিভেলত আমি খানা বনাইছোঁ। আমি মাংস বনাইছোঁ, আলু বিলাহী দি মাংস, এইটো এতিয়া মাটি দালি, এইটো জহা চাউলৰ ভাত, এয়া মিক্স ভাজি ভেজ, এইটো আছে পদিনা চাটনি আৰু এইটো কচু আৰু চুঙা দিয়া মাংস আৰু কচু আৰু মাংস। এনেকে আমি গাঁৱত যিবোৰ আমি শাক পাচলি পাওঁ, চব সেইবোৰৰ পৰা আমি বনাইছোঁ আৰু সেইবোৰকে বনাই পেলাই নি মানুহক খুৱাইছোঁ আৰু ভাল পাইছে মানুহবোৰে।